কটগুৰি খেলখন বৰ ধুনীয়া হৈছে, কিন্তু অকণমান অসুবিধাৰ কাৰণে কটগুৰিয়ে মানে দুখ খাবলগীয়া হ'ল। প্ৰথম গ'লটো হৈছে 2 মিনিট 20 ছেকেণ্ডত, দ্বিতীয় গ'লটো হৈছে 65 মিনিটত। বিগত 12 বছৰৰ দৰে এইবাৰো বাংঠাই গাঁও টাইগাৰ ক্লাবে ৰাইজৰ সহযোগত, বাংঠাই গাঁৱৰ ৰাইজৰ সহযোগত, অঞ্চলৰ ৰাইজৰ সহযোগত এখন নগাঁৱত ফুটবল প্ৰতিযোগিতা আগৰ দৰে তেনেকৈ এইবাৰো পাতিবলৈ তেখেতসকলে মনস্থ কৰি আজি আমাক বা আমি গোটেইসোপা উদ্যোক্তাসকলে গাত লৈ আমি গোটেইসোপা আগবাঢ়ি আহিলোঁ। আৰু গধূলি অনুষ্ঠানটোত আমি প্ৰাক্তন পঞ্চায়ত সভাপতি প্ৰদীপ দেউৰী ডাঙৰীয়াক তথা গাঁৱৰ বয়োজ্যেষ্ঠসকলক লৈ আজি উদ্বোধনটো কৰা হ'ল। প্ৰয়াত শিশুৰাম হাজৰিকা আৰু বাংঠাই গাঁও গঞাই ৰাইজৰ মানে শিশুৰাম হাজৰিকা 1 লাখ টকা নগদ ধন, দাতা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু আমাৰ গঞাই ৰাইজৰ ৭৫,০০০ টকাৰে আমি আৰম্ভ কৰিম বুলি এবাৰ মনস্থ কৰি আজি আপোনালোকৰ আগত উদ্বোধনী খেলখন অনুষ্ঠিত কৰা হ'ল। ৰহা কটগুৰি বনাম ৰামপুৰ FC। ৰামপুৰ FCয়ে 2 গ'লত ৰহা কটগুৰি হেৰুৱাই তেওঁলোকে জয়ী হৈছে। আৰু আমাৰ এটা অনুৰোধ থাকিল আপোনালোকলৈ যে ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আপোনালোকৰ ৰামপুৰ আৰু ৰহা কটগুৰি খেলখন বৰ ধুনীয়া হৈছে, কিন্তু অকণমান অসুবিধাৰ কাৰণে কটগুৰিয়ে মানে দুখ খাবলগীয়া হ'ল। প্ৰথম গ'লটো হৈছে 2 মিনিট 20 ছেকেণ্ডত, দ্বিতীয় গ'লটো হৈছে 65 মিনিটত। বিগত 12 বছৰৰ দৰে এইবাৰো বাংঠাই গাঁও টাইগাৰ ক্লাবে ৰাইজৰ সহযোগত, বাংঠাই গাঁৱৰ ৰাইজৰ সহযোগত, অঞ্চলৰ ৰাইজৰ সহযোগত এখন নগাঁৱত ফুটবল প্ৰতিযোগিতা আগৰ দৰে তেনেকৈ এইবাৰো পাতিবলৈ তেখেতসকলে মনস্থ কৰি আজি আমাক বা আমি গোটেইসোপা উদ্যোক্তাসকলে গাত লৈ আমি গোটেইসোপা আগবাঢ়ি আহিলোঁ। আৰু গধূলি অনুষ্ঠানটোত আমি প্ৰাক্তন পঞ্চায়ত সভাপতি প্ৰদীপ দেউৰী ডাঙৰীয়াক তথা গাঁৱৰ বয়োজ্যেষ্ঠসকলক লৈ আজি উদ্বোধনটো কৰা হ'ল। প্ৰয়াত শিশুৰাম হাজৰিকা আৰু বাংঠাই গাঁও গঞাই ৰাইজৰ মানে শিশুৰাম হাজৰিকা 1 লাখ টকা নগদ ধন, দাতা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু আমাৰ গঞাই ৰাইজৰ ৭৫,০০০ টকাৰে আমি আৰম্ভ কৰিম বুলি এবাৰ মনস্থ কৰি আজি আপোনালোকৰ আগত উদ্বোধনী খেলখন অনুষ্ঠিত কৰা হ'ল। ৰহা কটগুৰি বনাম ৰামপুৰ FC। ৰামপুৰ FCয়ে 2 গ'লত ৰহা কটগুৰি হেৰুৱাই তেওঁলোকে জয়ী হৈছে। আৰু আমাৰ এটা অনুৰোধ থাকিল আপোনালোকলৈ যে ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আপোনালোকৰ